মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। ইয়াৰ আগৰ যেটো ভিডিঅ' আপলোড কৰিছিলো তেতিয়া তোমালোকক কৈছিলো যে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে আজমল সুপাৰ 40 ৰ কাৰণে আমি কেনেদৰে প্ৰিপাৰেচন কৰিম, কি গাইড আমি ফলো কৰিম। তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, সেই ভিডিঅ'টোত মই আলোচনা কৰিছো যে তোমালোকৰ এক্সাম কেতিয়া হ'ব, কিমানটা ফেজত হ'ব আৰু তুমি কেতিয়া ৰেজিষ্ট্ৰেচন কৰিবা আৰু কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিবা গোটেইখিনি কথা মই সেই ভিডিঅ'টোত আলোচনা কৰিছো। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মেট্ৰিক পৰীক্ষা সম্বন্ধীয় বা তোমাৰ এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো। তো আজিৰ এই ভিডিঅ'টোত আমি 4টা পইণ্টৰ বিষয়ে আলোচনা কৰিম। এই 4টা পইণ্ট খুবেই দৰকাৰী হয়। প্ৰথমতে আমি আলোচনা কৰিম যে আজমল সুপাৰ 40 2025 ৰ কাৰণে মানে এই বছৰ তুমি কেনেকৈ প্ৰিপেয়াৰ হ'বা আৰু তোমাৰ কেটা ক্লাছৰ কাৰণে হ'ব। ক্লাছ 6 ৰ পৰা ক্লাছ 11 লৈ হ'ব। তো ইয়াতে তোমাৰ 6টা ক্লাছ আছে, 6টা ক্লাছৰ কাৰণে হ'ব। তো প্ৰত্যেকটো ক্লাছৰ কাৰণে তোমাৰ ষ্টাডি যেটো ওয়ে থাকে বা ষ্টাডিৰ যেটো ধৰণ হেতু সেম টু সেমে হয়। তো তোমাৰ কেনেকৈ তুমি প্ৰিপেয়াৰ কৰিবা হেতু আলোচনা কৰিম। 2 নম্বৰত আমি আলোচনা কৰিম যে তুমি ষ্টাডি মেটেৰিয়েল বা তুমি নোটস ক'ত পাবা। হেতু বহুতে মোক কল কৰি সুধি থাকে যে স্যাৰ নোটস ক'ত পাম। তো কেনেকৈ তুমি প্ৰিপেয়াৰ হ'বা সেই বিষয়ে আলোচনা কৰিম। 3 নম্বৰ পইণ্টত আমি আলোচনা কৰিম যে বজাৰত আজমল সুপাৰ 40 প্ৰিপাৰেচনৰ কাৰণে কোনো প্ৰপাৰ গাইডবুক পোৱা যায় নেকি সেই বিষয়ে আলোচনা কৰিম। আৰু 4 নম্বৰ পইণ্টটো আটাইতকৈ ইম্পৰ্টেন্ট হয় যে আমি কোন কেটা সাবজেক্টৰ কাৰণে আমি প্ৰিপেয়াৰ হ'ব লাগিব বা আজমল সুপাৰ 40 এন্ট্ৰেন্স এক্সামৰ কাৰণে তোমাৰ কোন কেটা সাবজেক্টত পৰীক্ষাবোৰ হয় আৰু সেইবোৰ কি ধৰণৰ সাবজেক্ট থাকে। তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোতো মই বহুত কথাই আলোচনা কৰিছো। তোমালোকে যদি চোৱা নাই তোমালোকে ভিডিঅ'টো চাই ল'বা। প্লেলিষ্টত ভিডিঅ'টো দিয়া আছে আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা। হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো। তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে মানে মেট্ৰিক পৰীক্ষালৈকে সকলো ধৰণৰ এডুকেশ্যনেল ষ্টাডি মেটেৰিয়েল মোৰ চেনেলতে পাই যাবা। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা। সো এটো বিশেষকৈ তোমাৰ যেটো প্ৰিপাৰেচনৰ যেটো মেথড হয় সেই মেথডটো তোমাৰ আমি ইয়াতে দুটা ভাগত ভাগ কৰিব পাৰো। ঠিক আছে, দুটা ভাগত আমি ভাগ কৰিব পাৰো। প্ৰথমটো কি যে তোমালোকে কি কৰিব লাগিব যে প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে সেইবোৰ তুমি 100% সলিউশন কৰিব লাগিব। প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে সেইবোৰ তুমি সলিউশন কৰিব লাগিব আৰু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ যদি তুমি সলিউশন কৰা তোমাৰ মোটামুটি 90% কনসেপচন ক্লিয়াৰ হ'ব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। বুজি পালা। দ্বিতীয় নম্বৰ হৈছে যে তোমালোকৰ যেটো সিলেবাস দিব সেই সিলেবাস মতে তুমি সিলেবাসখিনি কি কৰিব লাগিব কভাৰ কৰিব লাগিব। যিখিনি তোমাৰ সিলেবাস দিব সেই সিলেবাস মতে কভাৰ কৰিব লাগিব। ঠিক আছে, আৰু এই সিলেবাস মতে বা প্ৰিভিয়াস ইয়াৰৰ 100% কোৱেশ্চনৰ আনসাৰ লগতে তোমাৰ সিলেবাস মতে গোটেইখিনি 100% মই তোমালোকক প্ৰিপেয়াৰ কৰাম। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। লাষ্ট ইয়াৰ 100+ ষ্টুডেন্ট মোৰ চেনেলৰ থ্ৰুদি তাতে এডমিশন পাইছে। গতিকে তোমালোকেও পাবা, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে মোৰ লগত থাকিবা, চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হৈ লোৱা। 100% ইনফৰমেশন তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। দ্বিতীয় নম্বৰ পইণ্টটো চোৱা। দ্বিতীয় নম্বৰ পইণ্টত কৈছে যে ষ্টাডি মেটেৰিয়েল বা নোটস তুমি ক'ত পাবা। চোৱা ষ্টাডিৰ কাৰণে বেষ্ট তোমাৰ যিটোৰ ওপৰত তুমি ডিপেন্ড কৰিব পাৰা এই গোটেইখিনি নোটস তোমালোকে মোৰ পৰাই পাবা। যিমানখিনি তোমাৰ ইয়াৰে মেইন যেটো বেস হ'ব নোটসৰ মেইন বেস হ'ব কি তোমাৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ। মেইন বেস হ'ব প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ। তো তোমাৰ এই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰৰ 100% সলিউশন মোৰ ওচৰত আছে। মই সেইবোৰ তোমালোকক প্ৰভাইড কৰিম। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা। হোৱাটছআপ গ্ৰুপত মই ডে বাই ডে আপডেট তোমালোকক দি যাম, লগতে ষ্টাডি মেটেৰিয়েলবোৰো তোমালোকক দি যাম। 3 নম্বৰ হৈছে যে তোমালোকৰ যে এটোৰ কাৰণে বজাৰত কোনো ধৰণৰ গাইডবুক আমি পামনে। এটো চোৱা আজিলৈকে মোৰ নলেজত নাই যে এনেকুৱা যে আজমল সুপাৰ 40 তোমাৰ এন্ট্ৰেন্সৰ কাৰণে গাইডবুক পোৱা যায়। কিন্তু গাইডবুকতকৈ বেটাৰ ওয়ে হৈছে মোৰ ইউটিউব চেনেল। কাৰণ মই তোমালোকক কেনেদৰে প্ৰিপেয়াৰ কৰাম তোমালোকে যদি সেইমতে ফলো কৰিব পাৰা বা সেইমতে যদি তোমালোকে গাইড তুমি ফলো কৰিব পাৰা ডেফিনেটলি তোমালোকৰ সিলেকশন হ'ব।
কেৱল তোমালোকে মনোযোগেৰে ষ্টাডি কৰিব লাগিব সিলেবাস ওয়াইজ 100% সিলেবাস ওয়াইজ মই তোমালোকক প্ৰিপেয়াৰ কৰাম তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই আৰু 4 নম্বৰটো সোৱা ইয়াতে তোমাৰ বহুত কনফিউজ হৈ থাকে আৰু সেই কনফিউজনৰ কাৰণে তোমাৰ 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে তোমাৰ সিলেকশন নহয় আৰু সেইটো কিহৰ কাৰণে হয় মই তোমালোকক কৈ আছো এতে সোৱা আজমল সুপাৰ 40 যেটো এন্ট্ৰেন্স এক্সামিনেশন হয় হেতু তোমাৰ ফার্স্ট থাকিব কি তোমাৰ ইংলিশ ফার্স্ট কি থাকিব ইংলিশ থাকিব সেকেন্ড থাকিব তোমাৰ কি জেনারেল সায়েন্স থাকিব তাৰ পিছত তোমাৰ 3 নম্বৰত থাকিব কি তোমাৰ ম্যাথছ থাকিব আৰু 4 নম্বৰত থাকিব কি তোমাৰ ৰিজনিং 4 নম্বৰত কি থাকিব ৰিজনিংৰ কোৱেশ্চনছ থাকিব লগতে তোমাৰ ৰিজনিংৰ লগত তোমাৰ জিকেও দিয়ে দুই এটা কিন্তু ৰিজনিংৰ কোৱেশ্চনে তোমাৰ ম্যাক্সিমাম থাকে তো এতিয়া সোৱা তোমাৰ ইংলিশৰ কাৰণে তুমি কি পঢ়িবা ইংলিশৰ কাৰণে তুমি পঢ়িব লাগিব হাই অৰ্ডাৰ থিংকিং যিবোৰ তোমাৰ নরমাল বস্তু কিন্তু হায়ার অর্ডার হয় সেইবোৰ এনেকুৱা তোমালোকৰ স্কুলৰ এক্সামত যিবোৰ কোৱেশ্চনছ আহে সেইবোৰ কোৱেশ্চনতকৈ অলপ মানে বেলেগ ধৰণৰ প্ৰশ্ন আহিব কনসেপচন সেম থাকিব এনেকুৱা নহয় যে তোমাৰ গ্ৰামাৰৰ ৰুল বেলেগ থাকিব বা ই বেলেগ থাকিব তেনেকুৱা নহয় কেৱল হেতু হায়াৰ অৰ্ডাৰ থিংকিংৰ থাকিব বুজি পাইছা কি কৈছো আৰু জেনাৰেল সায়েন্সৰ কাৰণে বায়োলজি আৰু জুলজিৰ কাৰণে যিখিনি কোৱেশ্চনছ আহিব মানে তোমাৰ বটনি আৰু জুলজি মানে তোমাৰ জীৱ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ পৰা যিখিনি কোৱেশ্চনছ আহিব সেইখিনি তোমালোকৰ ক্লাস 10 ৰ বুকটো ফলো কৰিলেই হ'ব আৰু কি টপিকৰ ওপৰত প্ৰশ্ন আহে গোটেইখিনি টপিক মই তোমালোকক দেখুৱাই দিম চিন্তা কৰিব নালাগে ষ্টাডি কৰিলে ডেফিনেটলি তোমালোকে 5 মাৰ্ক পাই যাবা বা তোমাৰ কোৱালিফাইং মাৰ্ক তুমি পাই যাবা তাৰ পিছত তোমাৰ ম্যাথছৰ কথা কও এতিয়া সব ম্যাথছৰ যিবোৰ কোৱেশ্চনছ আহে এই ম্যাথছৰ যিখিনি কোৱেশ্চনছ আহে এটা সব যেহেতু নাম হৈছে সুপাৰ 40 গতিকে নরমাল কোৱেশ্চনবোৰ নাহা নহয় আহিব তাৰ ম্যাথছৰ কাৰণে 30 টা কোৱেশ্চনছ আহে তাৰে তোমাৰ 5 টা নরমাল কোৱেশ্চনছ আহিব বাকি তোমাৰ 25 টা কোৱেশ্চন তোমাৰ হায়াৰ অৰ্ডাৰ থিংকিংৰ থাকিব হায়াৰ অৰ্ডাৰ থিংকিংৰ এনেকুৱা নহয় যে সেই বস্তুবোৰ তোমাৰ সেই মঙ্গল গ্ৰহৰ পৰা অহা ইউহা তেনেকুৱা নহয় কনসেপচন তোমাৰ সেম থাকিব কিন্তু সেই কনসেপচনটো তুমি কেনেকৈ এপ্লাই কৰিবা সেই কনসেপচনটো এপ্লাই কৰাৰ যেটো ওয়ে বা ধৰণ হেতু তুমি জানিব লাগিব বুজি পাইছানে মানে বস্তুবোৰ তোমাৰ এনেকুৱা নহয় যে বহুত টান তেনেকুৱা টান নহয় কিন্তু থিংকিংটো তোমাৰ হাই লাগিব সেই কাৰণে হায়াৰ অৰ্ডাৰ থিংকিং বুলি কয় থিংকিং হাই লাগিব তেতিয়াহে তুমি হেতু ক্যাপচাৰ কৰিব পাৰিবা আৰু যেটো ৰিজনিংৰ কোৱেশ্চনছ যিবোৰ আছে সোৱা এটো মই গম পাও কাৰণ আজমল সুপাৰ 40 মোটামাটি 3-4 বছৰৰ কোৱেশ্চনছ পেপাৰ মই সলিউশন কৰা আছে মই গম পাও যে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে তোমাৰ এই জেনাৰেল সায়েন্সত তোমাৰ 3-4 টা এনেকুৱা কোৱেশ্চন পাবা যিবোৰ কোৱেশ্চন তোমাৰ নীট এক্সামত আহিছে নীট এক্সামে যেনেকুৱা তোমাৰ ডক্টৰৰ কাৰণে যেটো নীট এক্সাম হয় হেতুত আহিছে আৰু ম্যাথছৰ তুমি এনেকুৱা কিছুমান কোৱেশ্চনছ পাবা যিবোৰ তোমাৰ CIT মানে সেন্ট্রাল ইনস্টিটিউট অফ টেকনলজি মানে যিবোৰ তোমাৰ ডাঙৰ এডভান্স টেকনলজিৰ কাৰণে যিবোৰ এন্ট্ৰেন্স এক্সাম হয় সেইবোৰৰ কোৱেশ্চনছ ইয়াতে ইনক্লুড থাকে আৰু ৰিজনিংৰ যিখিনি কোৱেশ্চনছ আছে ৰিজনিংৰ কোৱেশ্চনছখিনি কৰ পৰা আহিব তোমাৰ হায়াৰ লেভেলৰ যিবোৰ এক্সামছ হয় যেনেকুৱা ধৰা গ্ৰেজুৱেট লেভেলৰ এক্সামছ হয় বা পোষ্ট গ্ৰেজুৱেট লেভেলৰ যিবোৰ এক্সাম হয় সেই এক্সামৰ কোৱেশ্চনছবোৰ কিন্তু ৰিজনিংত ইনক্লুড কৰা থাকে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ৰিজনিংৰ কাৰণেও কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব ম্যাথছৰ কাৰণেও কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব গোটেইখিনি মই তোমালোকক এনেকৈ প্ৰিপেয়াৰ কৰাম যে তোমালোকে কোৱেশ্চনটো চালে তোমালোকে ক'ব পাৰিবা নহয় এইটো ধৰণে মোক সাৰে শিকাইছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কেৱল WhatsApp গ্ৰুপত জয়েন হ'ব লাগে বাকি গোটেইখিনি গাইড মই কৰিম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজিৰ কাৰণে এই ভিডিওটো এইখিনি আছিল হেকলৈকে চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো তোমালোকৰ মেট্ৰিক পৰীক্ষা হোৱাৰ আগতে তোমালোকে যিখিনি প্ৰিপাৰেচন কৰিবা সেই প্ৰিপাৰেচন কিন্তু জবৰদস্ত হ'ব লাগিব মানে বহুত হেভি প্ৰিপাৰেচন হ'ব লাগিব তেতিয়া হলে তোমাৰ আজমল সুপাৰ 40 কাৰণে তোমাক বহুত হেল্প কৰিব সুপাৰ 40 এনেকুৱা এটা অনুষ্ঠান হয় যত গলে তুমি মানুহ হৈ ওলাই আহিবা মইতো নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈ আছো তোমালোকে ভালদৰে ষ্টাডি কৰা আৰু তোমালোকৰ
এই যেটো তোমালোকৰ কেতিয়া এক্সাম ষ্টাৰ্ট হ'ব বা কেতিয়া তুমি ৰেজিষ্ট্ৰেচন কৰিবা গোটেইখিনি কথা মই আগৰ ভিডিঅ'টোত আলোচনা কৰিছো তোমালোকে তাতে গৈ ভিডিঅ'টো চাই লও আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ